ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ নৱনিৰ্মিত কাৰ্যালয় পৰ্যবেক্ষণ কৰিবলৈ আজি উপস্থিত হয় শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ। উল্লেখ্য যে অহাকালিৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হ'ব ভূতপাৰাত নৱনিৰ্মিত ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। সেয়েহে আজি উক্ত কাৰ্যালয়ৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে নৱনিৰ্মিত কাৰ্যালয়ত আজি উপস্থিত থাকে ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাস, ঢেকিয়াজুলিৰ যান বাহন আৰক্ষী বিষয়া চণ্ডীৰাম নাথৰ লগতে শোণিতপুৰ জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া। আমাৰ কাইলৈ একচুৱেলি সমজিলা আৰক্ষী অধীক্ষকৰ যোনটো কাৰ্যালয় কাইলৈ আমাৰ শুভ আৰম্ভণি হ'ব, সেই সন্দৰ্ভত আমাৰ আৰু জিলা আৰক্ষী অধীক্ষক মহোদয় তেখেতে আহিলে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় তেখেতে উপস্থিত হ'ল, আহি পেলাই চালে। তো কাইলৈৰ কাৰণে আমি একচুৱেলি সাজু হ'ব চাইছোঁ। দুই এটা যদি কিবা বাকী ৰৈছে সেইখিনি আমি চাইছোঁ। আপোনালোকে নিজেও দেখিছে, ভালেই লাগিছে চাগে, আমিতো ভালেই পাইছোঁ।